শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। মা দুৰ্গাক আদৰিবলৈ ব্যস্ত সকলো। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পূজাৰ প্ৰস্তুতি। কমিটিসমূহ সাজু হৈছে। কি আৰ্হিত সাজিব পূজা? গুৱাহাটীৰ পাথৰকুমাৰী দুৰ্গা মণ্ডপত দেখা গ'ল ব্যাপক প্ৰস্তুতি। একচুৱেলি কৰ্ম কৰা যিবিলাক কৰ্মচাৰীসকল তেখেতসকল বাহিৰৰ ৱেষ্ট বেংগলৰ পৰাই আহিছে, কিন্তু আমাৰ যিবিলাক অসমীয়া ল'ৰা ইয়াৰে আমাৰ অসমৰ যুৱক তেখেতসকলে নিজে ক'ৰ আছিল আৰ্ট কলেজৰ ডিগ্ৰী লোৱা ল'ৰা, তেখেতসকলৰ চিন্তাধাৰাতহে এই বস্তুটো আমি কৰিবলৈ আগবাঢ়িছোঁ। আৰু আমি এই বস্তুটো আমাৰ পূজা পাথৰকুমাৰী পূজাই নহয়, আমাৰ বিভিন্ন পূজাত নতুনত্ব যিবিলাক আমাৰ প্ৰকৃতি ধ্বংস হৈ গ'ল, ইয়াৰ আগৰ যিবিলাক আমি হেৰাই পেলাইছিলোঁ সেইটো আকৌ উভতাই আনিব লাগিব। সেই প্ৰচাৰটো মানুহৰ মাজত দিবৰ কাৰণেহে আমি এই কনচেপ্টটো লৈছোঁ। আৰু আমি কিমান আগবাঢ়ি যাম আৰু কিমান পাৰিম সেইটো ৰাইজে ক'ব, ইয়া আপোনালোকৰ চেনেলৰ যোগেদি আপোনালোকে প্ৰচাৰত সেই বস্তুটো প্ৰচাৰ কৰিব। গতিকে আমি এইটোৱে ভাবোঁ, আমি যিমান পাৰোঁ দিনে ৰাতিয়ে কষ্ট কৰি হ'লেও এই মণ্ডপখন সজাই তুলিম বুলি আশা ৰাখিছোঁ। আৰু আমি বিশেষকৈ আধ্যাত্মিকতা যিবিলাক আমাৰ আছে, সেই আধ্যাত্মিকতা যিবিলাক আমাৰ পূজা ভাগ ঢুলীয়া ঢাকি নাম ইত্যাদি আমি যেনেকৈ আগৰ দৰে কৰি আহিছোঁ তেনেকৈ কৰি যাম বুলি আশা ৰাখিছোঁ। হয়, চেষ্টা কৰিছোঁ। গুৱাহাটীৰ যিহেতু আজিকালি পূজাবিলাকত কম্পিটিশ্যনৰে যুগ হয়, আমিও ঠিক তেনেকৈ আমাৰ পাথৰকুমাৰী অঞ্চল বা সেই ৰাইজে লগ লাগি পাথৰকুমাৰী সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিও আমিও ভাবিছোঁ আমিও অলপ ব্যতিক্ৰমী প্ৰয়াসৰে এইবাৰ দুৰ্গা পূজাখন পাতিবলৈ লৈছোঁ। এটা বৃহৎ পাহাৰৰ মাজৰ প্ৰাচীন গুফাৰ মাজত মা দুৰ্গাক প্ৰতিষ্ঠা কৰা হ'ব। আৰু এই গুফাটো থাকিব এনেকুৱা মানে গছ গছনি জংঘলৰ গছৰ খেৰেৰে মানে আৱৰি থাকিব, তাৰ মাজত মা থাকিব। আৰু বাহিৰৰ কনচেপ্টটো হ'ব সেই পাথৰৰ শিলৰে অসুৰৰ মুখৰ দৰে এখন, সেই অসুৰৰ মুখৰে সোমাই আহিব। আৰু এই অসুৰৰ মুখৰ ওপৰত তাৰমানে আমাৰ জীৱকুলৰ ওপৰত যি প্ৰকৃতিৰ ওপৰত যিটো আমি মানুহৰ অত্যাচাৰ হৈছে, গছ গছনি কটাৰ বাবে আজি যিটো গৰমৰ প্ৰভাৱ হৈছে, তাৰ ওপৰত আমি এটা কনচেপ্ট ৰাখিছোঁ। মানে গছ আধা কটা গছ থাকিব, গছটো কাটিবলৈ মৰি গৈছে, তাৰে আকৌ গছৰ পোখা ওলাইছে, তাৰমানে তাৰ কাৰণে যে তেনেকুৱা এটা আমি কনচেপ্ট কৰিবলৈ চেষ্টা কৰি আছোঁ। এতিয়ালৈ হৈ উঠা নাই, সময় আছে যিহেতু। ষষ্ঠী পূজাৰ আগত নিশ্চয় হৈ উঠিব। মানে আমি বাজেট ৰাখিছোঁ, মানে মোটামুটি আমি 16 লাখৰ বাজেট ৰাখিছোঁ। সেই হিচাপে আমি 16 লাখ যদি আমাৰ কালেকশ্যন হয় বা হ'ব বুলি আমি আশাও কৰোঁ, হ'লে মানে আমাৰ কোনো দিগদাৰ নহ'ব। কাৰণ কেলৈ আমি যিটো মণ্ডপ বনাইছোঁ সেইটো মণ্ডপ আমাক অসমীয়া ল'ৰা দুজনে আগভাগ লৈছে। তেখেতলোকো এই বিভাগত পাৰ্গত, আৰু তেখেত দুইজনেই যে আমাৰ ইয়াত যিটো কামটো কৰিব লৈছে, আমাৰ পাঠশালা টিহু পাঠশালা আৰু এজন বৰপেটা। সেই গতিকে আমি চিন্তা কৰিলোঁ যে এইটো খুব ভাল হ'ব। আৰু এনেকুৱা এটা মণ্ডপ বনোৱাটো আমি কল্পনাও কৰা নাছিলোঁ। আজি বহুত বছৰে আমি এনেকৈ বনাই গৈ আছোঁ। যোৱাবাৰো হৈছে, কিন্তু এনেকুৱা ছিষ্টেমত হোৱা নাই। আৰু 1900ত আমি এটা মানে ব্যতিক্ৰম বনাইছিলোঁ। সেইটোৱে তেতিয়া মই এজন কোষাধ্যক্ষ হিচাপে আছিলোঁ, আমাৰ ছেক্ৰেটেৰী আছিলে ধীৰাজ মেধি বুলি। সেই গতিকে আশা কৰোঁ আপোনালোকেও যাতে এইখিনি আমাক অকণমান আগ্ৰহ কৰি আহিছে। আৰু আপোনালোকৰ চেনেললৈ মোৰ ধন্যবাদ থাকিলে, আৰু এই ধন্যবাদে যাতে মা আশীৰ্বাদ আপোনালোকে উঠাওক আৰু আহক, আপোনালোকে আমাক যাতে এইখিনি প্ৰচাৰ দিয়াৰ পৰা আমি খুবেই আনন্দিত হৈছোঁ। মণ্ডপ আপোনালোকে তৈয়াৰ কৰিছে আৰু দেখা গৈছে এইখন গুৱাহাটীৰ ভিতৰত এক জাকত জিলিকা মণ্ডপ ৰূপে প্ৰস্তুত হ'ব গৈ আছে। কি ক'ব বিচাৰে? হয়, যিহেতু চেষ্টা কৰিছে আৰু ইতিমধ্যে আমাৰ সভাপতি আৰু যুটীয়া সম্পাদক আৰু আমাৰ বয়োজ্যেষ্ঠসকলে কৈছে কনচেপ্টটো কি কথা। তাৰ লগতে আমাৰ পাথৰকুমাৰী পূজাৰ এটা বিশেষ বৈশিষ্ট্য আছে, সেইটো হৈছে আমি আধ্যাত্মিকতাটো। তো শৰ্মাদাই ডাঙৰীয়া যেনেকৈ কৈছে আমাৰ
তাৰমানে পূজা ধৰক জাক জমকতাটো হয়, তাৰ লগত যিটো আধ্যাত্মিকতা, যিটো পুৰণা আমাৰ ৰীতি নীতি যিটো পদ্ধতি, সেই পদ্ধতিৰে আমাৰ পূজাটো এই অত বছৰ পালন কৰি আহিছে। এই বছৰ আমি তেনেকৈয়ে পালন কৰিম। আৰু যিটো আমাৰ কনচেপ্ট আছিলে মানে গছৰ ওপৰত যিটো আমাৰ এতিয়া এনেকুৱা হৈছে, আপুনি ন'টিচ কৰিব গোটেই গুৱাহাটী হওক বা বেলেগ ক'ৰবাত মানুহ নতুন যিবিলাক কনষ্ট্ৰাকশ্যন কৰি আছে, বিল্ডিং বনাই কিন্তু 1 ফুট মাটি গছৰ কাৰণে নেৰে। মানে কোনোবাই চৰাই চিৰিকটি গুটি এটাও পেলায়, তাতো গছ উঠাৰ মানে চান্স নাই। গতিকে পূজাৰ যোগেদি চবকে আহ্বান কৰিছোঁ যাতে গছ যাতে ৰুৱে, কাৰণ যোৱা কেইদিনমান আগত যিটো ভয়াৱহ পৰিস্থিতি, এনেকুৱা গৰম আগে পিছে হোৱা নাছিলে। যিয়ে নহওক, মাৰ আশীৰ্বাদ থাকিলে পূজাও ভাল হ'ব। আৰু যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ। আৰু ভাল বেয়াটো ৰাইজে নিৰ্ধাৰণ কৰিব। চবকে আহ্বান জনাইছোঁ, আমাৰ পূজাত আহক, আহি পূজাটো উপভোগ কৰক। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।